হাতীগাঁৱৰ একাংশ মহিলাৰ প্ৰশংসনীয় পদক্ষেপ। অনন্যাস ক্ৰিয়েশ্যনছ নামৰ সংগঠনৰ মহিলাসকলে অনুষ্ঠিত কৰিছে এক মেলা। হাতীগাঁৱত পথৰ কাষতে আটক ধুনীয়াকৈ আয়োজিত মেলাখন শুকুৰবাৰে মুকলি কৰে বিশিষ্ট সমাজসেৱিকা তথা থানাৰ লেভেল কমিটিৰ চেয়াৰমেন তথা বিজেপি নেত্ৰী শেৱালী লেখাৰুৱে। লেখাৰুৱে এই মহিলাসকলৰ এই পদক্ষেপত সন্তোষ প্ৰকাশ কৰে। মেলাত সংগঠনটোৰ মহিলাসকলে নিজে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত মেলাৰ প্ৰথম দিনা ৰাইজৰ সঁহাৰিও লাভ কৰা দেখা গৈছে। মেলাত খাদ্য সামগ্ৰীৰো ব্যৱস্থা কৰিছে মহিলাসকলে। একাংশ মহিলাৰ এটা ব্যতিক্ৰমী উদ্যোগ আৰু হাতীগাঁৱত পদপথৰ কাষতে অনন্যাস ক্ৰিয়েশ্যন তেওঁলোকৰ নতুন সংগঠন আৰু হাতীগাঁৱৰ এটা পথ আৰু সেই পথটো 12 মাহে পানীত ডুব গৈ থাকে আৰু তেওঁলোকে বাহিৰত ওলাব নোৱাৰে আৰু তেওঁলোকে সেয়ে এই শীতকালীন এটা সময়ত এখন মেলাৰ আয়োজন কৰিছে। আমি সবিশেষ জানিম। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, সুন্দৰ কাম এটা কৰিছে। আৰু আজি এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজসেৱিকা আৰু থানা লেভেল চেয়াৰমেন কমিটিৰ চেয়াৰমেন আৰু বিজেপি অসম প্ৰদেশৰ তেওঁ ৰাজ্যিক সদস্য তেওঁ হ'ল নেত্ৰী শেৱালী লেখাৰী বাইদেউ। আৰু বাইদেউ আজি এই তেওঁলোকৰ মেলাখন উদ্বোধন কৰে। বাইদেউৰ পৰা মানে জানো যে তেওঁলোকক অভিনন্দন জনাই কি ক'ব? অনন্যাস ক্ৰিয়েশ্যনলৈ পুনতে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাই ফিতা কটাৰ কাৰ্যসূচী আৰম্ভ হৈ দিনটোজোৰা কাৰ্যসূচী তেওঁলোকৰ চলি আছে। খুব সুন্দৰভাৱে তেওঁলোকে প্ৰদৰ্শন কৰি আছে। ৰাইজৰো সঁহাৰি পাইছে। আজি আৰু কাইলৈ দুদিন তেওঁলোকে অনুষ্ঠিত কৰিছে। আমাৰ ইয়াতে আমাৰ দুটা ৰূপাঞ্জলি এনেকৈ মানৱী গোটেইখিনি আছে আৰু নাম গোটেইখিনিয়ে ক'বলৈ অসুবিধা। গতিকে তেওঁলোকৰ উদ্যোগত আজি এই প্ৰদৰ্শনীখন আৰম্ভ হৈছে আৰু অতি সুন্দৰ। মই প্ৰতিখন ষ্টল দেখি পেলাই তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰী কৰা সকলো বস্তু ইয়াত প্ৰদৰ্শন কৰিছে। এনেকুৱা এটা মানে মনৰ পৰিকল্পনা যে তেওঁলোকে আৰ্থিক দিশত বা ব্যৱসায়ৰ নিচিনাকৈও তেওঁলোকে ঘৰতে থাকি ভাবি এই যে পৰিকল্পনা লৈছে তাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ। আৰু ৰাইজৰ ফালৰো নিশ্চয় ৰাইজেও ৰাইজৰ পৰাও সঁহাৰি পাব। অনাগত দিনত মই আশা কৰিছোঁ তেওঁলোকৰ আগবাঢ়ি যাওক। এই অনন্যাস ক্ৰিয়েশ্যনৰ দ্বাৰা সুন্দৰ প্ৰদৰ্শনে বিভিন্ন জেগাত তেওঁলোকে ষ্টল দি পেলাই যাতে তেওঁলোকৰ ব্যৱসায় হিচাপেও তেওঁলোকে ল'ব পাৰে এইটো। গতিকে আগবাঢ়ি যাওক বুলি মই আশা কৰিছোঁ। আৰু এটা বক্তব্য আছে ল'ম, তাৰ ফলত আমাৰ এই বাইদেউসকলক অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ। আপোনাৰ পৰাই জানো যে এই উদ্যোগটো কেতিয়া চিন্তা কৰিলে কেনেকৈ? আমাৰ এমাহমানৰ আগতে আমি এই কথাটো ভাবিছোঁ যে আমি ইয়াত থকা আমি মানুহবিলাকে আমি মহিলাসকলে যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িবলৈ বিচাৰিয়ে আছিলোঁ। সেইকাৰণে আমাৰ এমাহমানৰ আগতে আমি খুব সোনকালে এইটো কৰিলোঁ আৰু হয়তো ইয়াতকৈ আৰু বেছি ভাল কৰিব পাৰিলোঁহেঁতেন। কিন্তু আজি আমাৰ এইখিনিলৈ আমি সুখী। কিন্তু এমাহৰ আগৰ পৰাই কি কি উপলব্ধ হৈছে? ইয়াতে আমাৰ খোৱা বস্তু আছে, তাৰপাছত ক্ৰাফ্টৰ বস্তু আছে, তাৰপাছত কাপোৰ আছে, তাৰপাছত হেৰি আছে অৰ্ণামেণ্টছ আছে, বিভিন্ন সামগ্ৰী আছে। আমি এতিয়া বাইদেউৰ এটা মন্তব্য লোৱাৰ পূৰ্বে বাইদেউসকলৰ নাম এবাৰ জানিব বিচাৰিছোঁ। আপোনাৰ নামটো ক'ব? মোৰ নাম দীপালী দেৱী। মই ইয়াৰে স্থানীয়। এইখেতসকলে যে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো পাতিছে, মানে আজি যথেষ্টখিনি মানে সিহঁতে ৰাইজৰ সঁহাৰি পাইছে। ৰাতিপুৱাৰ পৰা লানি নিচিঙা মানুহ আহি আছে। আপোনাৰ নামটো বাইদেউ? ৰূপা দাস। আপোনাৰ নামটো ক'ব? পূৰবী বৰুৱা। আপোনাৰ নামটো জানি লওঁ। মঞ্জুৰী বৰুৱা। আপুনি? পাপৰি। বাইদেউ? মুনমুন। নামকেইটা জানি লৈছে এবাৰ। মোৰ নাম ডলি শইকীয়া। মানৱী বৰুৱা। মোৰ নাম দীপানিতা শৰ্মা। মই ৰেজিনৰ কাম কৰোঁ মই। হয়। বনশ্ৰী শইকীয়া। আৰু এওঁলোকৰ এটা বিশেষ অভাৱো আছে আচলতে, কাৰণ 12 মাহে তেওঁলোকৰ যিটো পথ পানীত ডুবি থাকে। আপুনি যে চৰকাৰী পক্ষৰ মানুহ, কিবা ক'ব নেকি আমাৰ জৰিয়তে? আমি খুব চেষ্টাই চলাই আছোঁ। মই প্ৰতি মুহূৰ্ততে আচলতে তেওঁলোকৰ বৰষুণ দিয়াৰ লগে লগে মোৰ তেওঁলোকলৈ চিন্তা হয়। মোৰ এগৰাকী ভনীও থাকে তাতে। মই তাইক ফোন প্ৰতি বৰষুণ দিলেই কৰোঁ আৰু কেনেকুৱা অৱস্থাত আছে। আমি ৰিলিফৰো ব্যৱস্থা কৰোঁ। এনেকুৱা পানী হয় আমাৰ মানে ৰিলিফ দিবলৈও গাড়ী নোযোৱা হয়। তথাপিতো চৰকাৰে পদক্ষেপ লৈছে। এইবাৰ ৰাস্তাটো হ'ব বুলি আশা কৰিছোঁ, বনাই আছে বৰ্তমান। গতিকে আশা কৰোঁ অতি সোনকালে যদি হৈ নুঠে তেওঁলোকৰ আকৌ বৰষুণৰ দিনত বহুত বিপদ হ'ব। সেইকাৰণে ভাবিছোঁ আকৌ মানে আমি চৰকাৰক আকৌ মানে লাগিব লাগিল যে সোনকালে যাতে ৰাস্তাটো হৈ উঠে। মেলাখনটো সুন্দৰ পদক্ষেপ। পানীৰ মাজত থাকি আজি পানীৰ পৰা ওলাই আহিছে, চিম্বলিকেল এটা প্ৰটেষ্ট বুলি নক'লেও এটা মানে এটা চিম্বলিকেল শ্ব'মেনশ্বিপ বুলি ক'ব লাগিব। ৰাস্তাটোৰ কথা কওকচোন।
ৰাস্তাটো আগতেতো বহুতেই বেয়া আছিল, এতিয়া বহুতখিনি ভাল হ'ল যেনিবা, তথাপি আমাৰ মানে প্ৰব্লেমটো ছল্ভ হোৱা নাই এতিয়াও। সমস্যাটো সেইটো সমস্যাই হৈ আছে। ভাবিছিলোঁ এইবিলাক ইমানখিনি কাম কৰিলে চৰকাৰে, অলপ পানীটো কমিব বুলি ভাবিছিলোঁ, কিন্তু এবাৰ আমি বেছিহে পালোঁ। হয়তো কিবা প্ৰব্লেম আছে, এতিয়াও কৰি আছে তেওঁলোকে কাম, যথেষ্ট কাম কৰি আছে। আমাৰ এতিয়া হাতীগাঁও নতুন পথৰ এইখিনি বেছি হয়। বাইলেনটো নতুন পথ, বিষ্ণুজ্যোতি পথ, এইকেইটা পথত খুব বেছি হয়। এইখিনি মই নহয়, মই এইফালে থাকোঁ, মোৰখিনিত নহয় একচুৱেলি। ভুক্তভোগী এগৰাকী হয়, আমি মানে আমাৰ যি 6 বছৰ হ'ল এই পথটোত ভুক্তভোগী মানে কোনো ফালৰ পৰা যাব নোৱাৰোঁ। আমি বহুতবাৰ মিডিয়া আহিছে, আমি কমপ্লেইন কৰিছোঁ অফিচলৈ গৈ এতিয়া আমাৰ এনেকুৱা অৱস্থা যে এইবাৰ অলপ কামটো আৰম্ভ হৈছে, কিন্তু ক'ব নোৱাৰোঁ কিমানখিনি ছাকচেছ হওঁ আমি এইটো পথ লৈ পেলাই। কিন্তু তথাপিতো আমি এতিয়া বৰ্তমান যিটো পৰ্যায়ত আছে আমি সুখী, বনাই আছে। আমি পানী অহাৰ সময়ত কেমেৰাত ভিজুৱেল দেখুৱাতকৈ পানী নোহোৱা সময়ত কৰিছোঁ এইকাৰণে, কাৰণ এতিয়া কামটো কৰাৰ সুবিধা হ'ব। আৰু তেওঁলোকে এই মহিলাসকল, সেই পানীত কক বগাই থকা মহিলাসকল আজি বাহিৰত ওলাব নোৱাৰে, তেওঁলোকে শীতকালিলৈ অপেক্ষা কৰি এখন মেলা এখন দিছে। আমি আশা কৰিম এই উদ্যোগী মহিলাসকল, এনেকুৱা সৃষ্টিশীল মহিলাসকল আছে, অনন্যাস ক্ৰিয়েশ্যন নামেই দিছে তেওঁলোকৰ ক্ৰিয়েশ্যন, গতিকে সৃষ্টিশীলতা। আমি আশা কৰিম এই মহিলাসকলৰ, এই উদ্যোগী মহিলাসকলৰ এই যিখিনি সুন্দৰ পদক্ষেপৰ প্ৰতি তেওঁলোকে এটা সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে হওক, বা এই মানুহখিনিৰ ভুক্তভোগী হৈ থকাৰ অংশ হিচাপে হওক, তেওঁলোকৰ পথৰ সমাধান কৰিব। আৰু আপোনালোকৰ এই যিখন মেলা ছাকচেছ হওক তাকে কামনা কৰিছোঁ। আপুনি কি আনিছে ইয়াতে? মই ইয়াতে হাতে বনোৱা আপোনাৰ মানে বটল ক্ৰাফ্ট এইবোৰ কৰিছোঁ। এইখিনি নিজে কৰিছোঁ আৰু, কিন্তু বাইদেউহঁতৰ সহযোগত আমি আগবাঢ়ি আহিছোঁ অকণমান এইখিনি দেখুৱাম বুলি ৰাইজক। এনেই ঘৰতে কৰিছিলোঁ সৰু সুৰাকৈ, এতিয়া এইখিনি বাইদেউকো সেইকাৰণে ধন্যবাদ দিছোঁ। বাইদেৱে যিহেতু আমাক আগবঢ়াই আনিছে এইখিনি। হয়, আমি এনেই বানপানীত ডুবি থাকোঁ, কিন্তু আজি এনেকৈ চবেই ওলাই আহি চবেই মিলিজুলি কামখিনি কৰিছোঁ, ভাল লাগিছে মানে। হয়।